যোৱাকালি আমি পঢ়িছিলোঁ জতুৱা ঠাঁচ আৰু আজি আমি পঢ়িবলৈ গৈ আছোঁ ফকৰা যোজনা ঠিক আছে আৰু আগৰ বছৰৰ কুৱেশ্যন পেপাৰ যদি চাই এনেকৈ কুৱেশ্যন আহে যে উপযুক্ত শব্দ বাছি তলৰ ফকৰা যোজনাবোৰ সম্পূৰ্ণ কৰা ঠিক আছে সেইকাৰণে যি 100টা ইম্পৰ্টেণ্ট ফকৰা যোজনা আছে মই গোটেইখিনি দি দিম সেইখিনিও যদি চাই কুৱেশ্যনবোৰ কেনেকৈ আহে এনেকৈ আপোনাৰ উপযুক্ত শব্দ বাছি কি কৰিব দিব এইটো চাওক দেশৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও কি হ'ব হস্তি হয়নে গতিকে আপোনালোকে যিমানখিনি মই দিম তাৰ অৰ্থটো বুজিব লাগিব কেতিয়াবা কি কৰে এনেকৈ লিখি দিয়ে তাৰ অৰ্থটো তলত মানে অপশ্যন বাছিব দিয়ে ঠিক আছে আৰু পিডিএফৰ কাৰণে চিন্তা নকৰিব পিডিএফ মই হোৱাটছআপ গ্ৰুপত দি দিম যেতিয়াই 900 মেম্বাৰ হৈ যাব এটা লিমিট থাকে তাৰ পাছত মই সকলোকে দিম নহ'লে কি হ'ব এতিয়া যদি মই পিডিএফসমূহ দি থাকোঁ আকৌ বিচাৰি থাকিব এটা অশান্তি হৈ যায় ঠিক আছে ওকে গতিকে এই কুৱেশ্যনখিনি আমি পিছত কৰিম প্ৰথমে আমি কেইটামান চাই লওঁ আৰু বুজি যাব বিকজ কুৱেশ্যন আহে অলপমান ইয়াৰ অৰ্থ সুধি দিব পাৰে ওকে চ' আৰু কিছুমান মনত ৰাখিব যে অধিক মাছত বগলী কণা ঠিক আছে ইয়াতে কি হয় যেতিয়া বহুত বস্তু হৈ যায় তেতিয়া আমি ডিচিশ্যন ল'বলৈ আমাৰ কি হয় প্ৰব্লেম হয় ফৰ এক্সাম্পল যেতিয়া আপোনালোকে কাপোৰ কিনিবলৈ যায় হয় নাই কাপোৰ দোকানী কি কৰে বহুত কিবা কিবি দি দিয়ে নে নিদিয়ে ত' দিয়াৰ লগে লগে আপোনাৰ কি হয় খেলি মেলি লাগি যায় ডিচিশ্যন ল'ব কি হৈ যায় অশান্তি হৈ যায় যে এইটোৱে ল'ম নে এইটোৱে ল'ম গম পাইছে চ' অধিক মাছত বগলী কণা তাৰপিছত যদি চাই অতি ভক্তি চোৰৰ লক্ষণ মানে চাব কেতিয়াবা কিছুমান মানুহে নিজকে বহুত মানে ভাল দেখুৱায় ঠিক আছে একদম মানে সৎ সাহসী তো বেছি যোনে নিজকে ভাল দেখাবলৈ গৈ ভিতৰি কিন্তু অসতো হ'ব পাৰে বেয়াও হ'ব পাৰে তো গতিকে কি হয় অতি ভক্তি চোৰৰ লক্ষণ গতিকে এনেকুৱা মানুহৰ পৰা অলপমান সাৱধানে থাকিব ঠিক আছে তাৰপাছত যদি চাই অচিন কাঠৰ থোৰাকো নলগাবা মনত কিয় ৰাখিব লাগে চাওক এতিয়া এই কুৱেশ্যনবোৰ মনত পেলাওক ইয়াত কি কৈছে অতি দেশ হতলংকা ঠিক আছে কুকুৰে সদায় দেশ কামোৰে গতিকে আপোনালোকে মনত ৰাখিব লাগিব কোনটো শব্দ বঢ়িব ঠিক আছে তেনেকৈ অচিন কাঠৰ থোৰাকো নলগাবা মানে ধৰক আপুনি কিবা এটা ফাৰ্নিচাৰ বনাইছে যদি চিনি নোপোৱা কাঠৰ থোৰা লগাই দিলে তেতিয়াতো সোনকালে বেয়া হৈ আপোনাৰ গোটেই ফাৰ্নিচাৰটো বেয়া হৈ যাব পাৰে তো ইয়াৰ অৰ্থ এইটোৱে যে চিনি নোপোৱা মানুহ বা দুদিন এদিনীয়া মানুহৰ লগত বহুত বেছি ক্ল'জ হৈ যাব নালাগে ঠিক আছে বহুত বেছি চিনাকি হ'ব নালাগে যাতে এই পিছত আপোনাক বিপদো পেলাব পাৰে ওকে অৰ্থ বহুত হ'ব পাৰে কিন্তু জাষ্ট এক্সাম্পলবোৰ লৈ বুজি লওক আপোনালোকে এইবোৰ বস্তু ঘৰত কি কৰি থাকে সদায় ইউজ কৰি থাকে তাৰপিছত যদি চাই আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা এতিয়া ইয়াৰ এক্সাম্পল এটা দিওঁ বহুতে কৈ আছে ন মই JEEৰ এতিয়া ক্লাছ কৰাবলৈ গৈ আছোঁ বেলেগক দেখি ঠিক আছে মই নাজানো ক্লাছ ক'ত কৰে কেনেকৈ কৰে মানে এইটোৱে বুজাইছে যে কেতিয়াবা কি হয় কিছুমান মানুহে সেই বস্তুবোৰ নাজানেও বা তেনেকুৱা কোনো লাইনৰো নহয় বা তেনেকুৱা জ্ঞানো নাই তথাপিও বেলেগক দেখি কৰিবলৈ গুচি যায় ঠিক আছে যে ইহঁতে ইও কৰিছে ময়ো কৰোঁ ঠিক আছে চ' আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা তো এনেকুৱা এটা অৰ্থ হ'ব তেনেকৈ উদক ভেটাৰখীয়া পতা উদ কি হয় উদ হ'ল এটা মাছ খোৱা জন্তু তো উদক যদি আপুনি ভেটাৰখীয়া পাতে সি কি কৰিব গোটেই মাছ খাইটো শেষে কৰিব ন চ' চোৰক যদি আপুনি আপোনাৰ ঘৰৰ চিকিউৰিটি বনাই থৈ দিয়ে সি কি কৰিব চোৰে কৰি লৈ যাব বুজিছে ন তাৰপাছত ইয়াত কৈছে উপকাৰীক অজগৰে খায় কেতিয়াবা কি হয় চাব আপুনি কাৰোবাক উপকাৰ কৰিলে বিপদৰ সময়ত আপোনাৰ যেতিয়া বিপদৰ সময় আহিল তেতিয়া আপোনাক নকৰিলে বা আপুনি তাক ইমান সহায় কৰিলে পিছত আপোনাকে বেয়াকৈ কৈ গ'ল ঠিক আছে উপকাৰীক অজগৰে খায় উলুৰ লগত বগৰী পোৱা যায় পুৰা হ'ব লাগে পুৰা যায় মানে কেতিয়াবা কি হয় গেং থাকে ন কিছুমান তাত আপোনাৰ 5-6জন গেং আছে তাৰে 4জন মানে বেয়া কাম কৰে এতিয়া 2জন মানে নকৰে 2জন ভাল এতিয়া কৰকে বা নকৰক যিহেতু বেয়া গেং এটাত আছে গতিকে সিহঁতেও ফচিবই সিহঁতে যদি কিবা বেয়া কাম কৰে পুলিচে কি কৰিব গোটেইকেইটাকে ধৰি লৈ যাব এতিয়া ধৰক এবাৰ মই পথাৰৰ মাজত কেইটামানৰ লগত খেলি আছিলোঁ 10-15টাৰ লগত এতিয়া তাৰে 4-5টা মানে কি কৰে ধোঁৱা উৰাই ঠিক আছে স্মকিং কি হয় সেইটো কৰিব নালাগে তো এতিয়া মইতো নকৰোঁ এদিন মায়ে দেখিলে এটা ধোঁৱা উৰাই আছে তে যিহেতু গোটেইখিনিয়ে গ্ৰুপত উৰাই আছে তে মোকোতো ধৰিব তয়ো উৰাইছ তই নহ'লে তাত কিয় আছ তো মই উৰুৱা নাছিলোঁ কিন্তু ময়ো ফচি গ'লোঁ আনি ফালে স্কুলত চবকে আঁঠু কৰাই পিটন দিছিলে তো এইটো হ'ল কি আপোনাৰ উলুৰ লগত বগৰী ফুৰা যায় ঠিক আছে অভ্যাসৰ নৰ কৰ্ণপথে মাৰে খৰ মানে কেতিয়াবা আমি কিছুমান কাম টান বুলি এৰি দিওঁ হয়নে এৰিব নালাগে তাক যদি আমি চেষ্টা কৰি থাকোঁ তেনেহ'লে এদিন হ'লেও এদিন ভালদৰে তাক আমি কৰিব পাৰিমেই চ' অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ মানে যত্ন যিমান কৰিম আমি সিমান সফল হ'বলৈ পাৰিম ঠিক আছে চ' সেই যত্ন কৰি থাকিলেহে আমি কোনোবা এটা টান কামো কঠিন কামো আমি সহজ কৰি ল'ব পাৰিম ঠিক আছে তাৰপিছত আঁঠুৱা চাই ঠেং মেলা এতিয়া আপুনি যেতিয়া ৰাতি শুই আঁঠুৱা লগায় আপোনাৰ মানুহটোতকৈ যদি
আঁঠুৱাখন চুটি হয়, আপুনি যদি ভৰি মেলি দিয়ে হয়নে, কি হ'ব? আঁঠুৱাৰ পৰা ভৰিখন ওলাই যাব, মহে খাব, অশান্তি এটাৰ সৃষ্টি হ'ব। গতিকে আমাৰ যিমানখিনি বস্তু থাকে, আমাৰ যিমান ধন সম্পত্তি থাকে বা যি থাকে, সেইমতে আমি খৰচ কৰিব লাগে। এতিয়া মোৰ যদি মান্থলি ইনকাম 10,000 টকা, মই যদি iPhone 16 Pro কিনি ঘূৰি ফুৰোঁ, তে কি হ'ব? মোৰ ধাৰ লাগিব হয়নে, মই ভাতেই খাব নাপাম। গতিকে আঁঠুৱা চাই ঠেং মেলিব লাগে। তেনেকৈ এনেই বহি নাচনি, তাতেই নাতিনীয়েকৰ বিয়া। চাব কিছুমান মানুহৰ ধৰক মানে কিবা এটা কাম কৰি ভাল পায়, ঠিক আছে, তো সেই কামটো বিচাৰি ফুৰে। কেতিয়াবা এনেকুৱা অপৰচুনিটি আহি যায় যে সি ভাল পোৱা বস্তুটোৱে আহি গ'ল, চ' ই এনেই এইটো ভাল পায় আৰু অপৰচুনিটি তাৰ ওচৰত আহি আছে, ঠিক আছে। তো মানে এতিয়া এই বস্তুটোত কেনেকৈ আমি মিলাম যে এনেই বহি নাচনি, নাচি ভাল পায়, তো যেতিয়াতো নাচি থাকিব নোৱাৰে। যেতিয়া নাতিনীয়েকৰ বিয়া আহিব তেতিয়াতো বিয়াত সকলোৱেই নাচে, তো বুঢ়ীয়েতো ভালেই পালে। বস্তুটো বুজিছে নাই? অৰ্থটো বুজি যাওক। অৰ্থটো যেতিয়া বুজিব, সেইটো যেতিয়া মনত থাকিব, তেতিয়া এনেই কৰিব পাৰিব, ঠিক আছে। মই ইণ্টাৰপ্ৰেট ধৰক এক্সাম্পল দি কৰি আছোঁ। ক'ৰবাত আপুনি ষ্টেণ্ডাৰ্ড হেৰিও পাব পাৰে, কিন্তু আমাৰ নিজৰ ভাষা নিজেই নিজৰ ধৰণে যেনেকৈ বুজিব পাৰোঁ সিমান ভাল হ'ব, ঠিক আছে। তাৰপিছত 100 গৰু মাৰিলে বাঘৰো মৰণ। মানে কি? আপুনি বেয়া কাম কৰি আছে, ঠিক আছে, এটা কৰিলে, দুটা কৰিলে, তিনিটা কৰিলে ধৰা নপৰে, কিন্তু এদিন হ'লেও এদিনটো পৰিব। চ' যিমানে বেয়া কৰি গৈ থাকিব, এদিন হ'লেও এদিন আপুনি ধৰা পৰিবই বা আপোনাৰ বিপদ হ'বই, ঠিক আছে। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। এতিয়া চাব, কিবা এটা যদি আপুনি ফ্ৰী বস্তু পায়, ঠিক আছে, তেনেহ'লে আমি কি কৰোঁ? আৰে তাৰ মূল্য আমি বুজি নাপাওঁ হয়নে, উৰাই দিওঁ, এইটো বেলেগৰহে, বাদ দিয়া। যেতিয়া আপুনি কিবা এটা কিনি আনিব বা কিবা এটা মূল্যৱান বস্তু আপোনাৰ হাতত থাকিব, তেতিয়া কি হয়? এই ভালকৈ ৰাখ, আপোনাৰ নিজৰ এটা মোবাইল কিনকচোন, নিজে এখন গাড়ী কিনকচোন, কি হ'ব? ইয়াত নলগাবি দেই একো, ঠিক আছে। এতিয়া হাঁহো চাওক, এতিয়া যেতিয়া আপুনি হাঁহ এটা কিনি আনে, তাক আপুনি যেতিয়া খাবলৈ ট্ৰাই কৰে, কি কৰে? তাক ভালদৰে কৰে নে নাই? চেলাই কৰি একদম যাতে ক'তো অলপ মাংস ৱেষ্ট নাযায়। তো মানে এইটোৱে কৈছে যে যিবোৰ বস্তু আমি কষ্টৰে কিনি আনো বা আমাৰ ধন খৰচ কৰি কিনি আনো, যিবোৰ মূল্য থাকে, তাক আমি বহুত ভালদৰে চলাবলৈ ট্ৰাই কৰোঁ, ঠিক আছে। তেনেকৈ আমি চাওঁ, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। এতিয়া ধৰক JEE এক্সাম আহি আছে, আপোনালোকে এতিয়া পঢ়া নাই, এক্সাম শেষ হৈ গ'ল, শেষ হোৱাৰ পাছত আপোনাৰ এক্সাম বেয়া হ'ল, আহি পেলাই ক'লে ইছ মই যদি এনেকৈ পঢ়িলোঁ হয়, নাই মই এতিয়া এনেকৈয়ে পঢ়িব লাগিব, ইমান ঘণ্টাকেই পঢ়িব লাগিব, এনেকৈ ক্লাছবোৰ চাব লাগিব। কিন্তু সেই বস্তুখিনি যদি আপুনি আগেই কৰিলে হয়, ঠিক আছে, তেতিয়াহ'লেতো আপুনি পাছ কৰিলে হয়। এতিয়া পৰীক্ষাটো গ'ল, তাৰপিছত আপুনি ষ্ট্ৰেটেজি বনাই আছে, তাৰপিছত আপুনি বুদ্ধি উলিয়াই আছে। কি হ'ল? চুৰ গ'ল বুদ্ধি, আৰু বৰষুণ যোৱাৰ পিছত আপুনি জাপিটো ল'লে, বুজিছে? চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। নাও পুৰিলেও টিঙৰ পৰা ননমা। কেতিয়াবা চাব, কিছুমান এনেকুৱা মানুহ থাকে, তাৰ সমস্ত খতম হৈ যায়, তথাপিও সি নিজৰ কথাত একদম ডাঠি থাকে যে নাই এইটো হ'বই, এনেকুৱা হ'বই, হয়নে? নাও পুৰিলেও টিঙৰ পৰা ননমা মানুহ, তাৰ মানে সি নিজৰ মানে মতৰ পৰা মানে কেতিয়াও নামি নাহে, অটল হৈ থাকে, ঠিক আছে। তেনেকৈ যদি চাই ফিৰিঙতিৰ পৰা সান্দৱ দাহ, কি হয় যে কেতিয়াবা সৰু সৰু ঘটনাৰ পৰাও ডাঙৰ ঘটনা হৈ যাব পাৰে, হয়নে? এতিয়া কেতিয়াবা কি হয়, আপুনি কিবা এটা বাচিবৰ কাৰণে সৰু কাম এটা কৰিলে, সৰু এটা অপৰাধ কৰিলে, তাকে ঢাকিবৰ কাৰণে গৈ এইটো বহুত ডাঙৰ এখন জাল বনি যাব পাৰে। চ' ফিৰিঙতিৰ পৰা সান্দৱ দাহ মানে এইটোৱে যে কেতিয়াবা সৰু এটা ঘটনাৰ পৰাও ই ডাঙৰ ঘটনাৰ ৰূপ ল'ব পাৰে, ঠিক আছে। ৰাইজে নখ জোকাৰিলে নৈ বৈ। চাওক, এটা কাম যেতিয়া আমি অকলে কৰিবলৈ যাওঁ, তেতিয়া কি হয়? সফল নহয়। যদি একেলগে বহুতে আহি কৰিবলৈ আহে, তেতিয়াহ'লে কি হয়? কামটো সোনকালে সফল হৈ যায়। ৰাইজে নখ জোকাৰিলে নৈ বৈ, ঠিক আছে। লোকলৈ হুল পুতি নিজে মৰে ফুটি। কেতিয়াবা আমি বেলেগৰ বেয়া কৰিবলৈ যাওঁ, বেয়া কৰিবলৈ গৈ নিজৰে বেয়া হয়, ঠিক আছে। এইটোৱে কৈছে, লোকলৈ হুল পুতি নিজে মৰে ফুটি। হৰিণা মাংসই বৈৰী। এতিয়া হৰিণা হাবিত থাকে, হৰিণাবোৰক বাঘে কিয় খায় বা মানুহে কিয় মাৰে? বিকজ হৰিণাৰ মাংস বহুত টেষ্টি হয়, সোৱাদ হয়, সেইকাৰণে হৰিণাৰ পিছত মানুহ পৰি থাকে। তো এইটোৱে বুজাইছে, কেতিয়াবা নিজৰ গুণ, নিজৰ সৌন্দৰ্যতা, হয়নে, নিজৰ পাৰ্চনেলিটি, এইটো কাল হ'ব পাৰে, ইয়াৰ কাৰণেও আপোনাৰ শত্ৰু বাঢ়ি যাব পাৰে, গম পালে? তাৰপাছত যি মূলা বাঢ়ে তাৰ দুপাততেই চিন, ঠিক আছে। মানে কেতিয়াবা এজন সৰু ল'ৰা, ঠিক আছে, ক্লাছ 2-3 পোৱাৰ পিছত আমি গম পাওঁ ন যে আচ্ছা ই ডাঙৰ হৈ কি হ'ব। সৰুতে আমি গম পাওঁ। এতিয়া মূলা যদি চাই, মূলা লগায় বা কিবা ফল লগায়, গছজোপা যেতিয়া গজে, দুটা পাত ওলায়, যিটো পাত ভালদৰে ওলাব, হয়নে, আমি গম যে আচ্ছা এইটো ভাল হ'ব ডাঙৰ হৈ। তো তেনেকৈ মানুহৰ ক্ষেত্ৰতো আমি চাব পাৰোঁ যে প্ৰথমতে ইনিচিয়েল অৱস্থাতে আমি গম পাওঁ যে এই পিছলৈ গৈ কি হ'ব। কিন্তু আজিকালি ৰিলৰ যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে প্ৰথমে ভাল থাকিলেও পিছত গৈ কি হৈ যায়? বৰবাদ হৈ যায়। গতিকে এনেকুৱা কুৱেশ্যন আহিছিলে, এই কুৱেশ্যনবোৰ আপোনালোকে কৰিব পাৰে। এয়া চাওক, উপযুক্ত শব্দ ব্যৱহাৰ কৰি তলৰ ফকৰা যোজনাবোৰ পূৰ কৰা। অধিক কি হ'ব? মাছত বগলী কণা। সেইকাৰণে এইবোৰ মনত ৰাখিব লাগিব। আপোনালোকে এবাৰ চাব, মই প্ৰায় 100 মান দি দিম,
এইখিনি মনত ৰাখিলেও ছাফিচিয়েণ্ট তেনেকৈ আপোন দেশ দেশ আপোন ভালেই জগত ভাল হয়নে আমি এতিয়া বেলেগৰ ভাল বিচাৰি থাকোঁ যদি নিজেই ভাল থাকোঁ সকলোবোৰ ভালে থাকিব ঠিক আছে দেশ কথাৰ দেশ চুটি কি হ'ব মিছা কথাৰ ঠেং চুটি তো আপুনি মিছা কথা কৈ বেছি দূৰ যাব নোৱাৰে আপুনি এদিন হ'লেও এদিন ধৰা পৰিবই ফচিবই ঠিক আছে দেশ লাই দেশ তাৰ চিন যি লাই বাঢ়ে তাৰ দুপাৰতে চিন বাইটো যি মূলা বাঢ়ে তাৰ দুপাৰতে চিন কেতিয়াবা মূলা ক'ব পাৰে কেতিয়াবা লাই ক'ব পাৰে ঠিক আছে তাৰপিছত দেশ পৰম শক্তি একতাই পৰম শক্তি দেন হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাই কেতিয়াবা বহুত জ্ঞানী মানুহৰো ভুল হৈ যায় বহুত জানা মানুহৰো ভুল হৈ যায় ঠিক আছে আৰু হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও এই কথাষাৰ কিয় বুজাইছে চাওক হাতীৰ কিমান ডাঙৰ ভৰি আমি কি ভাবোঁ যে হাতীয়ে কেতিয়াও পিছল নাখাবই তো কেতিয়াবা কি হয় হাতীও পিছল খাই যায় কেতিয়াবা জ্ঞানী মানুহো ভুল হৈ যায় বুৰ যায় ঠিক আছে বুঢ়াৰ কথা নুশুনো ডেকা টানত পৰি কিয় কেকা চাওক কেতিয়াবা আপোনালোকক ঘৰৰ মা দেউতাই কয় ন যে এইটো কাম নকৰিবা বাবা এইটো বেয়া বস্তু এনেকুৱা নকৰিবা এইটো নাখাবা কিন্তু আমি কি কৰোঁ খাবলৈ যাওঁ গৈ আমাৰ বিপদ পৰে ঠিক আছে গতিকে এনেকুৱা কুৱেশ্যন ডাইৰেক্ট কিছুমান আহিছে এইটো চাওক হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও তেনেকৈ কুকুৰে সদায় কি কৰে ভৰিৰ তলত কামোৰে ঠিক আছে দেশ দেখি উঠিল গা কেতৰিয়ে বোলে মোকো খা এইটো চাওক আদাক দেখি উঠিল গা কেতৰিয়ে বোলে মোকো খা ঠিক আছে তেনেকৈ অসমীয়া কিছুমান কুৱেশ্যন থাকিব এইবোৰ আমি জিকেত কভাৰ কৰি দিম আৰু আপোনালোকে বহুত বেছি ডেফটত যাব নালাগে গ্ৰামাৰৰ কাৰণে মেইনলি যদি চাই ফকৰা যোজনা তাৰপাছত জতুৱা ঠাঁচ বিপৰীত শব্দ সমাৰ্থক শব্দ ঠিক আছে একে অৰ্থ বুজোৱা শব্দ এটা শব্দত প্ৰকাশ কৰা যিবোৰ আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ তাৰ পৰাই কুৱেশ্যন আহে আৰু কোনটো ৰৈ গ'ল আপোনালোকে কৰক 103 নম্বৰটো কৰক ঠিক আছে অ'কে আৰু অতি কি হ'ব অতি গৰ্বে হত লংকা ঠিক আছে এইটো গৰ্বে হ'ব নে অহংকাৰে হ'ব বাৰু মই আপোনালোকক এইটো মই হেৰি কৰি দি আছোঁ ঠিক আছে কনফাৰ্ম কৰি কালিলৈ কৈ আছোঁ মোৰতো গৰ্বেও লাগে অহংকাৰো লাগে অ'কে তাৰপাছত ভক্তি নহ'ব ঠিক আছে দৰ্পে অহংকাৰে গৰ্বে প্ৰায় অলপমান মানে চিমিলাৰ দেখাৰ নিচিনাই লাগে চ' অতি গৰ্বে হ'বনে অহংকাৰে হ'বনে দৰ্পে হ'ব এইটো মই কালিলৈ আপোনালোকক কৈ আছোঁ ঠিক আছে বাকী এইখিনি গম পালে আৰু যি ধৰক 40-50টামান আছে মই গ্ৰুপত দি দিম বা বুজিবও লাগিব কেতিয়াবা ইয়াৰ অৰ্থটো সুধি দিব পাৰে মানে ই কি বুজাই আছে ঠিক আছে এনেকৈ আমি PYQৰ লগত মিলাই ক্লাছবোৰ কৰি গৈ থাকিম আৰু লাহে লাহে ইম্প্ৰুভ হৈ গৈ থাকিব যদি আপোনালোকক মই আকৌ কৈছোঁ PDF-সমূহ লাগে ভালদৰে প্ৰিপেয়াৰ কৰিব বিচাৰে তেনেহ'লে হোৱাটছআপ গ্ৰুপ জইন কৰক 900 মেম্বাৰ যেতিয়া হ'ব মই সকলোবোৰ দি থাকিম ঠিক আছে কালিলৈ আমি আকৌ লগ পাম থেংক ইউ